আমি ৰত্নবিদ মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী মিলি আজি আমি ৰত্নবিদ মহাবিদ্যালয়ৰ আগত নেশ্যনেল হাইৱে আমি পথ অৱৰোধ কৰিছোঁ। এই কাৰণে কৰিছোঁ, আমি আমাৰ অধ্যক্ষ মহোদয়ক বহুতবাৰ কৈছোঁ যে আমাৰ বহুত ষ্টুডেণ্ট বেগ আহিছে, কিন্তু সিহঁতে চেচনেলত পাছ কৰিছে, তথাপিও আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কি ফেল কৰি দিয়া হৈছে। কিয় দিয়া হৈছে? চৰকাৰখন অফিচৰ মানুহবিলাকক চলাব নোৱাৰে নেকি? এনে বহি খাই পইচা লয় নেকি? আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত খেলা খেলি আছে নেকি? আমি বহুতবাৰ কৈছোঁ, আমাৰ লগত পুৰুষ আছে। আমাৰ দাবী হৈছে, আমাৰ এতিয়া 4060 টকা যিকেইজনৰ লগত লৈ আছে, এইটো আমাক বিলকুল মানে ফ্ৰী দিব লাগে। বেগটো একচুৱেলি ইহঁতে মানে বেগ লগা নাই, ইহঁতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা লগাই দিছে। আমাৰ ইয়াত প্ৰুফ আছে যে চেচনেলত পাছ কৰিছে বুলি। আমাৰ দাবী যে আমাক ফ্ৰী এডমিশ্যন লাগে। ফ্ৰী দিছে, বহুতকো ফ্ৰী দিছে যে, আৰু যিকেইটাৰ বেগ লাগিছে ইয়াৰ ইনকাম আছে, 2 লাখৰ তলত ইনকাম আছে, BPL আছে। ইমান দুখীয়া ল'ৰা ছোৱালী এতিয়া আমাক জনাইছে, আমি চিনিয়ৰ হিচাপে আমাক জনাইছে, ৰাতি ফোন কৰি কান্দিছে যে দাদা আমি ইয়াত পঢ়িব নোৱাৰিম, আমি 4060 টকা দিব নোৱাৰিম, আমাৰ ঘৰৰ পৰা দিন হাজিৰা কৰে, আমি কেনেকৈ দিম দাদা, আমি পঢ়াছোঁ, আমি এডমিশ্যন ল'ব নোৱাৰিম, এনেকৈ কৈ আছে। এতিয়া 4060 টকা লৈ আছে। ক'ব গ'লে 90-80% ষ্টুডেণ্টে তেনেকুৱা কৰি দিছে। আজি আমাৰ ৰত্নবিদ মহাবিদ্যালয়ত আৰু লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখিনি কলেজ আছে, প্ৰায়ভাগ কলেজতে আমাৰ ছেকেণ্ড ছেমিষ্টাৰত যিবিলাক ল'ৰা ছোৱালী আছে, সিহঁতৰ 90% ষ্টুডেণ্টৰে বেগ লগাই দিছে। তো সেইখিনি ছাত্ৰৰ আগত আমি যেতিয়া বেগ উঠাইছিলোঁ 1200 টকা দি উঠাইছিলোঁ, এতিয়া 4060 টকা দি বেগ উঠাব লাগে। চৰকাৰে আমাক নিযুত মইনা আঁচনিৰ এটা কি দিছে, তাত আমি 1200 টকাকৈ ছাত্ৰীবিলাকক দিব, কিন্তু এতিয়া আমাৰ পৰা আকৌ 3rd ছেমিষ্টাৰৰ 5th ছেমিষ্টাৰৰ ল'ৰা ছোৱালীৰ পৰা 4060 টকাকৈ উঠাই আছে। তো এনেকুৱা পৰিস্থিতি এটা সৃষ্টি হৈছে, য'ত নেকি আমাৰ ল'ৰা ছোৱালী দুটা অপশ্যনে হাতত আছে। এটা হয় এই বছৰ গেপ দিব লাগিব, অথবা আমাক আত্মহত্যাৰ পথ বাছি ল'ব লাগিব। তো গতিকে আমাৰ দাবী এইখিনিকে যে যাতে আমাক চৰকাৰৰ তৰফৰ পৰা আমাৰ মাচুলটো কমাই দিয়ে আৰু বিনামূলীয়া এডমিশ্যনৰ ব্যৱস্থা কৰি দিয়ে। এইখিনি আজি আমি কলেজ কৰ্তৃপক্ষক জনাইছোঁ, প্লাছ গুৱাহাটী ইউনিভাৰ্চিটিটো আমাৰ ইউনিয়ন বডিৰ তৰফৰ পৰা গৈছিলে, কিন্তু একো কাম হোৱা নাই। শেষত আমি পথ অৱৰোধৰ পথ মানে আমাক বাছি ল'ব লগা হৈছে। পুনৰ এক্সাম পাতিছে, গতিকে আমাৰ দাবী এইটোৱে, আমাৰ সন্দেহ আছে যে থিয়ৰী এক্সামতো তেনেকুৱা ঠিক ছেচনেল এক্সামৰ দৰে থিয়ৰী এক্সামতো তেনেকুৱাকৈ মানে ফেল কৰি দিছে। সেইটোৱে আজিৰ কাৰ্যসূচী, এই উদ্দেশ্য এইটোৱে যে কি কৰিছে আপোনালোকে, আমাৰ দাবী এইটোৱে যে হয়, শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আছে অসমৰ, আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যাতে UG ফাৰ্ষ্ট ছেমিষ্টাৰৰ যি ৰিজাল্ট আছে সেই পৰীক্ষাৰ পুনৰ পাতিব লাগে, আৰু নহ'লে যি ফিজ লৈ আছে এডমিশ্যনৰ কাৰণে যি ফিজ লৈ আছে 4060 টকাকৈ, এই ফিজটো উঠাই দিব লাগে।